আকৌ অসমত চলিব হিমন্ত ৰাজ। চৰকাৰ গঠন কৰাৰ লগে লগে একশ্যনত নামিব SBS 2.0। আৰু এই SBS 2.0ত কোনে কোনে পাব বাৰু এইবাৰ মন্ত্ৰিত্ব। শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। লগতে আহি আছে UCC আৰু তাৰ সমান্তৰালকৈ বহু একশ্যন একেলগে আৰম্ভ হ'ব অহাকালিৰে পৰা। ইয়াৰ উপৰিও এটা ম্যাগ ধৰি এইবাৰ অসমৰ পৰাই বহিষ্কাৰ কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া হৈছে বৃহৎ প্ৰতিশ্ৰুতি। অহাকালিলৈ পুৱা ঠিক 11:40 দ্বিতীয়বাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। বায়ু সেনাকে ধৰি 50ৰো অধিক বিমানেৰে ভৰি পৰিব গুৱাহাটীৰ বিমানবন্দৰ। এক কথা ক'বলৈ গ'লে দেশৰ ভিতৰত এইবাৰ মিনি ৰাজধানীলৈ পৰিণত হ'ব গুৱাহাটী। আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰায় 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীও। অসমবাসীয়ে পুনৰবাৰ মামাক পাইছে ইতিমধ্যে CM হিচাপে। অসমত বিজেপি মিত্ৰজোঁটৰ প্ৰথমটো 5 বছৰ আছিল প্ৰস্তুতিৰ কাৰণে, লগতে দ্বিতীয়টো 5 বছৰ আছিল আধাৰশিলাৰ বাবে, আৰু এই আগন্তুক 5 বছৰটো হ'ব উদ্বোধনৰ বাবে। ইতিমধ্যে যিহেতু অসমবাসীক বৃহৎ প্ৰতিশ্ৰুতি দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, প্ৰথমতেই এইবাৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান 2.0। লগতে এটা বাংলাদেশীক অসমৰ পৰাই এইবাৰ খেদাৰ চলিছে যিহেতু ব্যাপক প্ৰস্তুতি। ইতিমধ্যে সাজু কৰা হৈছে এই সন্দৰ্ভত নতুন তালিকা। শীঘ্ৰেই বলবৎ হ'ব নেকি UCC? উন্নয়নৰ সমান্তৰালকৈ আৰু কি নতুন চিন্তা কৰিছে চৰকাৰে? কোন কোন থাকিব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত? এইটো অহাকালিলৈ পুৱা ঠিক 11:40 লগে লগে সকলোৱে এই সন্দৰ্ভত গম পাই যাব। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।